সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে নাজিৰা মহকুমাৰ অন্তৰ্গত শিমলুগুৰি তিনিআলিত এখন বাটৰ নাট প্ৰদৰ্শন কৰে। পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি শিমলুগুৰি নগৰৰ মাজমজিয়াত থকা ব্যস্ততাপূৰ্ণ তিনিআলিত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পৰা তথা সজাগতামূলক এখন বাটৰ নাট প্ৰদৰ্শন কৰে ছাত্ৰ-ছাত্ৰীসকলে। বৰ্তমান এবাৰ ব্যৱহৃত প্লাষ্টিক সামগ্ৰীৰ ফলত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ তথা জলবায়ু পৰিৱৰ্তনৰ মাত্ৰা প্ৰতিদিনে বৃদ্ধি পাই আহিছে। এই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে এই বাটৰ নাট প্ৰদৰ্শন কৰা হয়। কাৰ্যসূচীত উপস্থিত সদৌ অসম শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি মানৱ হাজৰিকাই কয় যে প্লাষ্টিক জাতীয় সামগ্ৰী বৰ্জনৰ নামত চৰকাৰে কেৱল ভেকু ভাওনাহে কৰি আহিছে। ৰাইজ সজাগ হৈ এবাৰ ব্যৱহৃত প্লাষ্টিক জাতীয় সামগ্ৰী বৰ্জন কৰিলেহে ভয়াৱহ প্ৰদূষণৰ পৰা আমি হাত সাৰিব পাৰিম। ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ লগতে আজি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই পৰিৱেশ আৰু জলবায়ুৰ সজাগতা সপ্তাহৰ লগত সংগতি ৰাখি জনসাধাৰণৰ সজাগতা সৃষ্টি কৰিবৰ কাৰণে শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই শিমলুগুৰি নগৰৰ মাজমজিয়াত বাটৰ নাটৰ জৰিয়তে জনসাধাৰণলৈ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে। আমি সকলো সময়তে জলবায়ু আৰু পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত জনসাধাৰণে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছে, কিন্তু তাৰ পৰিৱৰ্তে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত পলিথিন বৰ্জন কৰাৰ ক্ষেত্ৰত বিভিন্ন কাৰ্যসূচী তেওঁলোকে ঘোষণা কৰে, কিন্তু সেই ঘোষণাবিলাক অকল ঘোষণাতে ৰয়, কিন্তু কাৰ্যকৰী নহয়। তেওঁলোকে পলিথিন মুক্ত অসম, পলিথিন মুক্ত ভাৰতবৰ্ষ গঢ়াৰ কথা কয়, কিন্তু আজি তেওঁলোকে ঘোষণা কৰাৰ পিছতো কিন্তু বজাৰে সমাৰে বিভিন্ন নগৰে চহৰে পলিথিনৰ যি ব্যৱহাৰ, এই ব্যৱহাৰ কিন্তু আজিৰ তাৰিখলৈকে কমি যোৱা নাই। তাৰ প্ৰতি লক্ষ্য ৰাখি আজি ছাত্ৰ সন্থাই যোৱা 24 তাৰিখৰ পৰা 30 তাৰিখলৈকে জলবায়ু আৰু পৰিৱেশ সজাগতা সৃষ্টি কৰিবৰ কাৰণে আমি কিছু কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তাৰ নামমাত্ৰ হিচাপে আজি শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু জনসাধাৰণৰ প্ৰতি আমি আহ্বান জনাইছোঁ, আপোনালোকে প্ৰদূষণ কমাবৰ কাৰণে আপোনালোকে নিজেই ব্যৱস্থা ল'ব লাগিব। অকল চৰকাৰৰ মুখলৈ চাই চৰকাৰে মাত্ৰ বক্তৃতাৰ ফুলজাৰি মাৰে, তেওঁলোকে বিভিন্ন আঁচনি ঘোষণা কৰে, কিন্তু আঁচনিবিলাকে জনসাধাৰণৰ হিতে কাম কৰা যিবিলাক আঁচনি থাকে এই আঁচনিবিলাক কাৰ্যকৰীকৰণ নকৰে। আৰু তাৰ বাবে আমি ৰাইজে একত্ৰিতভাৱে ছাত্ৰ সন্থায়ো আহ্বান জনাইছোঁ, ছাত্ৰ সন্থাই সজাগতা সৃষ্টি কৰিবৰ কাৰণে এনেধৰণে এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আহি থকা দিনত আমি পলিথিন বৰ্জনকে আৰম্ভ কৰি গাঁৱে ভূঞে চহৰে নগৰে গছ বন ৰুই পেলাই আমি সেউজীয়া অসম গঢ়াৰ কাৰণে সকলোৱে আগবাঢ়ি আহিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আজি এই বাটৰ নাটৰ জৰিয়তে আমি এই অঞ্চলৰ ৰাইজক পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ যে আপোনালোকে পৰিৱেশ আৰু জলবায়ু সজাগতা কৰিবৰ কাৰণে আপোনালোকে বিভিন্ন সময়ত ৰাইজে উদ্যোগ ল'বৰ কাৰণে আমি আহ্বান জনালোঁ। নিউজ ডেস্ক রিপোর্ট, ডেমোক্রেটিক আসাম।